ৰ'ব দিছ ভিডিঅ' ইজ নট এবাউট চুইমিং। মোৰ এফালে যাব লগা আছে, ব'লক গৈ আছোঁ। স্কুলৰ পৰা আহি চুইমিং ক্লাছো কৰিলোঁ, দেন জল্দি পেকিং কৰিলোঁ, কাৰণ মই গৈ আছোঁ ঘৰ। मैं सिर्फ तेरा महबूब तू मेरी महबूबा मुझे অকণমান দেৰি ৰখাৰ পিছত বাছ আহি গ'ল। ভুল কৰিলোঁ জানেনে, মই একেবাৰে ক'ৰবাত যাব লগা থাকিলে টিকেট কাটিবলৈ পাহৰি থাকোঁ। লাষ্ট মমেণ্টত টিকেট কাটিলোঁ আৰু এনেকৈ জঁপিয়াই গৈ থাকিম আৰু ব'লক। বাছখন এনেকুৱা জেগাত ৰখালে চাহ একাপো খাবলৈ মন নগ'ল। কি কৰিবা আৰু উপায় নাই, ব'লক। গুড নাইট, ইটছ 6:30 AM আৰু মই আহি পাই গ'লোঁ। ৰ'দ দেখিছেনে? ঈদ বুলি আপোনালোকে কোনে ক'ৰ পৰা আহিছে জনাবচোন। গুৱাহাটীখনত আহি পালেই মনটো কিবা এটা ভাল লাগি যায় ন? ইট ফিলছ লাইক হোম। অলপ ফ্ৰেছ হৈ ল'লোঁ। এগেইন আমাৰ গুৱাহাটী টু গোৱালপাৰা যাত্ৰা আৰম্ভ হৈ গ'ল। ৰাস্তাৰ অৱস্থা খুবেই বেয়া, কাৰণ 4 লেন কনষ্ট্ৰাকশ্যন হৈ আছে। ইমান ধুনীয়া ৰাস্তাটো দেখিছেনে? কি অৱস্থা কৰিছে, একেবাৰে ধূলিত একো দেখি পোৱা নাই। আমি আজি বেলেগ এটা ৰাস্তাৰে আহিলোঁ আৰু এই ৰাস্তাটো চাওকচোন কিমান ধুনীয়া। ৰাস্তাৰ দুই কাষে এনেকুৱা গছ আৰু তাতে হৈ আছে বানপানী, দেখিবলৈ খুবেই ভাল লাগি আছিলে। আপোনালোকলৈ এডভান্স ঈদ মোবাৰক। আৰু এই ভিডিঅ'টো কোনে ক'ৰ পৰা চাইছে জনাবচোন। ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই।